Hello everyone, welcome to YouTube channel Bhavesh Roy. So এই ভিডিওটিত আমি সাম আমাৰ অসমত এবাৰ যেটো নিটৰ আন্ডাৰত মেডিকেল কোৰ্সত এডমিশন হ'ব সেই নিটৰ আমাৰ অসমৰ যিখন লিষ্ট সেই লিষ্টখনত কিমান ক্যান্ডিডেটে সিট পাইছে বা ৰ্যাঙ্ক 1 2 এনেকে কত কি হল এখিনি সাম এটো হৈছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আমাৰ অসমৰ স্বাস্থ্য শিক্ষা বিভাগৰ ওয়েবসাইট আপোনালোকে নিজে গৈ ইয়াত চাও কৰিব গোটেই প্ৰসেসখিনি তো ইয়াতে আমি যাম এডমিশন নোটিস দেখিছে ইয়াত এডমিশন নোটিসত যাম তো ইয়াত দেখিছে ফার্স্ট রাউন্ড অফ অনলাইন MBBS BDS কাউন্সেলিং সেশন 2025 ইয়াত নোটিস বিলাক ওলাই আছে তাৰ পিছত এইখন আছে এডুকেশনাল নোটিস প্ৰভিজনাল ষ্টেট ৰিভাইজ মেৰিট লিষ্ট নিট UG 2025 PDF লিষ্টখন আমি চাম তাৰ আগত সকলো এবাৰ ৰিকুৱেষ্ট কৰিম যদিহে আপোনালোকে এনেকুৱা ধৰণৰ এডুকেশনাল ৰিলেটেড ইনফৰমেশন পাই থাকিব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিওটো শেয়াৰ কৰি দিয়ক আপোনালোকৰ চিনাকি মানুহৰ মাজত যাতে সকলো তেওঁলোকেও ইনফৰমেশন বিলাক সময়মতে পায় তো এইখন নোটিস DME পৰা ওলাইছে যেহেতু এতিয়া এডমিশন ইনটু ফার্স্ট ইয়ার MBBS BDS কোর্সৰ কাম বিলাক আৰম্ভ হ'ব গটিকে নোটিস বিলাক ওলাইছে তো এইখন হৈছে লিষ্ট প্ৰভিন্স ইয়াত লেখা আছে দেখিছে Provisional Assam State Revised Merit List of NEET UG 2025 State rank এনেকে দিয়া আছে State rank 1 পাইছে মোহাম্মদ মুসা কালিম Assam applicant state Assam category general marks obtained marks পাইছে 618 618 percentile 99.97 NEET rank 509 আৰু আমাৰ অসম rank number 1 এইজন তাৰ পিছত নাম্বাৰ 2 আছে আৰ্যমান কাশ্যপ ক্যাটেগৰি জেনাৰেল টোটাল মাৰ্কস 616 616 পাইছে তাৰ পিছত নিট ৰ্যাঙ্ক 577 এপ্লিকেন্ট ষ্টেট আসাম তো এনেকে ইয়াতে এইখন হৈছে ৰ্যাঙ্ক লিষ্ট অসমৰ ৰ্যাঙ্ক লিষ্ট ৰিভাইজড তো ইয়াতে কিমান ক্যান্ডিডেট আছে আমি চাও টোটাল কিমান ক্যান্ডিডেট আছে আৰু আমাৰ অসমত টোটাল মেডিকেল সিট কিমান আছে কোনবাই জনাবচোন যদি জানে গভৰ্নমেন্ট স্কুল আমাৰ গভৰ্নমেন্ট মেডিকেল কলেজ বিলাকত বা এখন বহুত দীঘল লিষ্ট 422 টা পেজ আমি গোটেই বিলাক নাচাও কিমান ক্যান্ডিডেট আছে সেখিনি চাও টোটাল তো টোটাল আছে ইয়াতে 19823 বা 19823 জন ক্যান্ডিডেট মানে আমাৰ অসমৰ পৰা নিট পৰীক্ষা দিছে তো এইখন লিষ্ট ইমান ডাঙৰ লিষ্ট তো ইয়াৰ মাজৰ পৰা কিছু মানে আমাৰ যি MBBS বা BDS কোৰ্সত এডমিশন পাব তো কিমান ডাঙৰ কম্পিটিশন ইয়াত দেখিছে আপোনালোকে লিষ্টখন চাই পেলাই তাৰপিছত এতিয়া আমি এডমিশনৰ যিখন নোটিস ওলাইছে সেইখন চাও ফার্স্ট রাউন্ড অফ অনলাইন কাউন্সেলিং ফৰ admission into first year of BDS course in a government medical dental college to online registration first counseling or karone online date to dia ase 24 to 29 tar pisot online filling of choices 30 to 2 August or online locking of choice 2 August 2 August tar pisot processing of seat allotment 3 August to 5 August result 6 to 6 August to ekhini hoise timeline আৰু এই টাইমলাইনৰ ভিতৰত আমাৰ যি অনলাইন ফার্স্ট রাউন্ড অফ কাউন্সেলিং হ'ব MBBS আৰু BDS কোৰ্সৰ কাৰণে গভৰ্নমেন্ট মেডিকেল আৰু ডেন্টাল কলেজ বিলাকৰ কাৰণে গতিকে যি সকলে এই বিষয়টোৰ লগত বা যি সকল ষ্টুডেন্টে মেডিকেল এবাৰ নিট কমপ্লিট কৰি নিট ক্লিয়াৰ কৰি পেলাই MBBS বা BDS কোৰ্সৰ এডমিশনৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকে আমাৰ যেটো DME ওয়েবসাইট আছে ওয়েবসাইটত যাব ইয়াত গলে আপোনালোকে গোটেই ডকুমেন্টছ বিলাক গোটেই ডিটেইলছ বিলাক ইয়াত পাই যাব বা টাইম টু টাইম কি নোটিফিকেশন ওলাইছে গোটেই বিলাক ইয়াতে পাই যাব তো পুনৰ লগ পাম নেক্সট ভিডিঅত থ্যাংক ইউ